ব্যাপক অনিয়মৰ অভিযোগ প্ৰথম অৱস্থাৰ পৰা লাভ কৰা আঁচনিৰ ধন হঠাৎ বন্ধ হৈ পৰাত ক্ষুব্ধ মহিলা আঁচনিৰ তালিকাত নাম কৰ্তনৰ অভিযোগেৰে বঙৰা পঞ্চায়তত মহিলাৰ প্ৰতিবাদ 107 নং বঙৰা পঞ্চায়তৰ 166 নং বুথৰ অৰুণোদয় আঁচনিৰ নাম কৰ্তন হোৱাত ক্ষুব্ধ মহিলাই ঘেৰাও কৰিলে পঞ্চায়ত কাৰ্যালয় অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে পাই আহিছিলে ধন কিন্তু বিজেপিৰ একাংশ পালি নেতাৰ হস্তক্ষেপত পূৰ্বে পাই আহি থকা হিতাধিকাৰীসকলৰ নাম নতুন তালিকাত কৰ্তন কৰা হ'ল বঞ্চিত মহিলাসকলৰ কোনো পৰিয়ালত নাই চৰকাৰী চাকৰি নাই কোনো আঁচনি পোৱা হিতাধিকাৰী কিন্তু কি কাৰণত নাম কৰ্তন হ'ল কোনেও নাজানে 166 নম্বৰ বুথ কমিটিৰ বাছনি কমিটিত অমিয় তালুকদাৰ চিত্ৰা চৌধুৰী আৰু দেবেন মজুমদাৰ আছিল দায়িত্বত মহিলাসকলে কয় যে অমিয় তালুকদাৰৰ হাতত তেওঁলোকে অৰুণোদয় আঁচনিৰ আবেদন পত্ৰ জমা কৰিছিলে মহিলাসকলৰ অভিযোগ যে ধনী ঘৰৰ মানুহ বিজেপি নেতা পালি নেতাৰ ঘৰৰ বোৱাৰী আত্মীয় কুটুম্বৰৰ নাম অন্তৰ্ভুক্ত আছে কিন্তু এই লোকৰ দৰে খাটি খোৱা মহিলা বিধৱা মহিলা বৃদ্ধ মহিলাৰ নাম কৰ্তন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস বিধায়ক হেমাংগ ঠাকুৰীয়া জ্ঞাত নে যে নিজৰ দলৰ মানুহে ইয়াত এনেধৰণৰ অনিয়ম সংঘটিত কৰি আছে মই এটা বিধৱা মহিলা মোৰ ল'ৰা ছোৱালীও নাই স্বামীও নাই কিন্তু মই একোৱে অনুদান নাপাওঁ অৰুণোদয় নাপাওঁ বৃদ্ধ পেঞ্চন নাপাওঁ আৰু বিধৱা পেঞ্চন নাপাওঁ একোৱে নাপাওঁ কি কাৰণ মই নাপাওঁ মোক লাগে কিবা এটা আজিলৈকে একোৱে পোৱা নাই 30 টকাৰ পেৰে পাইছোঁ এতে মাজতে 2 মাহ মান আগতে মানে ডকুমেণ্ট জমা দিবা দিলা বেংকৰ একাউণ্টছৰ হেৰি আৰু আধাৰ কাৰ্ডখনত জেৰক্স দিবা দিছে দিওঁতে আমি অমিয় তালুকদাৰ তাত দিলোঁ বিজেপিৰ নেতা তেওঁ গতিকে তাতে দিয়াৰ পিছৰ পৰা আমাৰ এখন বোলে লিষ্ট আহিছে যে যিখিনি পুৰণা হেৰি আছিল সেইখিনি মানে কাৰোৱে নাম অহা নাই কাটা গৈছে কি কাৰণত আমাৰ কাটা গ'ল আমাৰ মতাবিলাকেতো হাজিৰাই কৰে মতাটো এই ৰ'দতো হাজিৰা কৰিবাই গৈছে গতিকে আমাৰতো না ঘৰ আছে না কিবা আছে অৰুণোদয় কিহৰ কাৰণে আমাৰ নামটো কাটা গৈছে আমি পুৰণা হেৰি যে 30 টকাৰ পৰা প্ৰথম কিস্তিৰ পৰাই পাইছিলোঁ মহোদয় যেতিয়া দিছিল যে এতিয়া আমাৰ কিয় কাটা গ'ল হেৰি অৰুণোদয়ৰ মই আঁচনিৰ বহুত কেইখন কাগজ কৰিলোঁ মই একোৱে নাপাওঁ আজিকক লাগি বিধৱা আৰু মোক ক'ত দিব নাপাওঁ আকৌ নাপালেও যিটো মানে আমি কৰিছিলোঁ বহুত কেইখন 8খনমান কৰিলোঁৱে অৰুণোদয় কিন্তু আমাক একো দিয়া নাই আজিকক লাগি সেইটো কাটিলা কাটি অৰুণোদয় দিলা সেইটো পাই আছিলোঁ এতিয়া কিবা চহী ৰাখি পেলাই এতিয়া আমাৰ নাম কাটি দিলা হয় কি হ'ল আমি হেৰি নিলোঁ কণ্ট্ৰলৰ কাৰ্ড জ্ঞান নিলোঁ আৰু বেংকৰ ভৰি নিলোঁ ৰাখলা চহী ৰাখি পেলাই এতিয়া ক'ব লাগিছে আমাৰ বোলে নাম কাটা গৈছে বিধৱা পাইছিলোঁ আৰু একোৱে পোৱা নাই ঘৰ চৰ একোৱে পোৱা নাই এইবাৰ এতিয়া বোলো বিধৱা কাটি দিছে ল'ৰাটো আৰু হেৰি কৰে কোম্পানীত কাম কৰে আৰু সেনেকৈ খাই আছিলোঁ সেইটো কাটলা নহয় অৰুণোদয়টো পাইছিলোঁ অঁ কাটাৰ পিছত এতিয়া লাগে আমাক একেবাৰে ক্ষুব্ধ হৈ আছে তেওঁলোকৰ পুৰণা যিখন লিষ্ট আছিলে বা পুৰণা কাৰ্যকালত তেওঁলোকে এই যিটো অৰুণোদয় আঁচনি তেওঁলোকে পাই আছিলে আৰু বৰ্তমান আজি যি সময়ত আপোনালোকৰ আমাৰ ইলেকশ্যনৰ MP ইলেকশ্যনৰ আগে তেওঁলোকে এটা নতুনকৈ আমাৰ যিবিলাক পুৰণা মানুহ হওক বা নতুন আবেদনকাৰী হওক তেওঁলোকৰ নতুনকৈ ডাটা তেওঁলোকে সংগ্ৰহ কৰিছিল সংগ্ৰহ কৰাৰ ফলত আমাৰ যিবোৰ তেওঁলোকে এটা বাছনি কমিটি তেওঁলোকে তৈয়াৰ কৰি দিছে বুথ ৱাইজ আগতে ৱাৰ্ড ৱাইজ পাইছিলে ৱাৰ্ড এইবোৰ আমাৰ যিটো 6 নম্বৰ বঙৰা জালিবাৰ 6 নম্বৰ ৱাৰ্ডৰ তেওঁলোক হিতাধিকাৰী প্ৰত্যেকবাৰ তেওঁলোক পাই আছিলে কিন্তু বৰ্তমান যেতিয়া বুথ হিচাপে আহিলে তাৰমানে এটা ৱাৰ্ড দুটা বুথত বিভক্ত হোৱাৰ লগে লগে যিটো সেই বুথ নম্বৰৰ তেওঁলোকৰ বাছনি কমিটিত আছিল অমিয় তালুকদাৰ আছিল চিত্ৰা চৌধুৰী আছিল দেবেন মজুমদাৰ আছিল এতিয়া দেবেন মজুমদাৰ হওক বা চিত্ৰা চৌধুৰী হওক বা অমিয় তালুকদাৰ তেওঁলোকৰ লগত মই কথা পাতিব বিচাৰি আছিলোঁ দেবেন মজুমদাৰ তেখেতে ৰিচিভ কৰা নাই কিন্তু বাকীসকলৰ পৰা মই খবৰ পালোঁ যে তেওঁলোক এই যিখিনি হিতাধিকাৰী আছিলে অমিয় তালুকদাৰৰ হাতত নতুনকৈ তেওঁলোকে ফৰ্মবিলাক তেওঁলোকে পূৰণ কৰি আহিছিলে এতিয়া কথা হ'ল এওঁলোক যিখিনি পুৰণা হিতাধিকাৰী তেওঁলোকৰ নামবোৰ কাটি তেওঁলোকৰ যি সেই চুপাৰত মোৰ ক'ব লগা নাই যিসকল তেওঁলোকৰ চুপাত গোটেইখিনি মানুহ পাইছে মই একো তেওঁলোকৰ আপত্তি নাই কাৰণ তেওঁলোকৰ প্ৰকৃত হিতাধিকাৰী পাইছে মই ক'ব লাগে কিন্তু এওঁলোক যেতিয়া পুৰণা হিতাধিকাৰী তেওঁলোকৰ নামখিনি কিহৰ কাৰণে কাটা গ'ল সেইটোৰ কাৰণে মানে এই মহিলাখিনি মোক মানে কণ্টেক্ট কৰিছিলে ৰাতিপুৱাৰ ভাগত তো কণ্টেক্ট কৰি আমি ইয়াতে আহি মানে বাছনি কমিটিৰ মানুহ আমি ইয়াতে বিচাৰি আছিলোঁ যে আপোনালোকে প্ৰকৃত কাৰণখিনি এই মহিলাখিনিক আপোনালোকে কওক কাৰণ তেওঁলোকে নামখিনি আগতে যিবোৰ মহিলা আছিলে ইয়াতে বিধৱা মহিলা আছে বৃদ্ধ মহিলা আছে আৰু যিবোৰ মানে হাজবেণ্ডবোৰ চিকিউৰিটিৰ কাম কৰে হাজিৰা কাম কৰে কোনো ধৰণৰ চৰকাৰী চাকৰিৰ ব্যক্তি নাই তো তেনেকুৱা ধৰণৰ মানুহৰ নাম কাটি প্ৰথমতে বিজেপি চৰকাৰ হওক বা বিজেপি যিবোৰ প্ৰতিনিধি আছে তেওঁলোকে কি মানে জনাব বিচাৰিছে প্ৰকৃত হিতাধিকাৰীৰ নামখিনি মই সেইকাৰণে অনুৰোধ কৰিছোঁ মই বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ আমাৰ পঞ্চায়ত মন্ত্ৰীক মই অনুৰোধ কৰিছোঁ ৰঞ্জিত দাসক
তেওঁলোকে যেন মানে আমাৰ যিখিনি প্ৰকৃত হিতাধিকাৰী আছে তেওঁলোকৰ নামবোৰ যেন বাহাল ৰাখে। এতিয়া ইয়াত যেতিয়া পঞ্চায়ত আহিছিল এতিয়া পঞ্চায়তত যেতিয়া তেওঁলোকে আহিছিলে ইয়াতে কথা পাতিবৰ কাৰণে, ইয়াতে কোনো এজন মানে কোনো ধৰণৰ যিহেতুকে পঞ্চায়তৰ কাৰ্যকাল নাইয়ে, তথাপিও এটা পুৰণা 6 নম্বৰ ৱাৰ্ডৰ যিটো মানে ৱাৰ্ড মেম্বাৰ ইয়াতে আছিলে, তেওঁ মানে কৈছে যে আমিতো নামবোৰ প্ৰেৰণ কৰিছিলোঁ, কিন্তু কিহৰ কাৰণে অহা নাই আমি একো গম নাপাওঁ। আৰু তেওঁলোকৰ যিখিনি বাছনি কমিটিৰ মানুহখিনিক বিচাৰি আছে তেওঁলোকে এতিয়ালৈ কোনো অহা নাই। আৰু এজন পঞ্চায়তৰ আমি এজন বিষয়া এজন লগ পালোঁ, তেখেতে এটা আশ্বাস দিছে, তেওঁক বোলে আগতেও বোলে বিধায়ক মহোদয়ে কৈছিলে যে এওঁলোকৰ মানে আৰু নতুনকৈ মানে যোগ্য অনুযায়ী তেওঁলোকক মানে চালি জাৰি চাই ছাৰ্ভে কৰি কিনে তেওঁলোকৰ নামটো নতুনকৈ তেওঁলোকক আবেদন কৰা এটা কথা কৈছে। কিন্তু মই তেওঁক তেতিয়াই প্ৰশ্ন কৰিছোঁ যে এওঁলোকে যে আগতে হিতাধিকাৰী হৈ অৰুণোদয় আঁচনি পাই আছিলে, তেওঁলোক তাৰমানে অযোগ্য আছিল নেকি? কাৰণ তেওঁলোকতো আগতে পায়ে আছিলে, তো এতিয়া দ্বিতীয়বাৰ যোগ্য অযোগ্যৰ কথা ক'ৰ পৰা আহি পৰিল? নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।